হেল্ল' এভৰিৱান। আজি এটা কেক লৈ আহিছোঁ। চকলেট কেক অৰ্ডাৰ আছিলে আৰু ডিজাইনটো ক্লায়েণ্টে মোক আগতেই দি দিছিলে। তো অলপমান মই নিজৰ ডিজাইনো দিছোঁ ইয়াতে। তো আপোনালোকে পিছত চাব কেনেকুৱা লাগিছে। আৰু কেকটো মই ক্ৰাম কোটিং কৰি ফ্ৰিজত থৈ দিছিলোঁ। কেকটো আছিলে 1 kg আৰু মই 6 ইঞ্চ টিনত বেক কৰিছোঁ। লেয়াৰিঙত মই গানাছ ইউজ কৰিছিলোঁ আৰু ক্ৰাম কোটিং কৰাৰ পিছত ফ্ৰিজত 1 ঘণ্টা থৈ মই ফাইনেল লেয়াৰটো লগাই দিছোঁ। এতিয়া মই ফাইনেল লেয়াৰটো মই হোৱাইট কালাৰ দি কাভাৰ কৰিছোঁ আৰু মই অলপ পিংক শ্বেড এটা দিব বিচাৰিছিলোঁ। তো সেইকাৰণে মই একদম ডাইৰেক্টলি মই পিংক কালাৰটো লৈ পেলেট নাইফত দিয়া নাই। মই পিংক কালাৰ ক্ৰীমত মিক্স কৰি পাইপিং বেগত ভৰাই তাৰপিছত মই অলপ অলপকৈ দিছোঁ। আপোনালোকে দেখা পাইছে। তো এনেকৈ কৰিলে এটা ভাল শ্বেড এটা আহি যায়। আৰু তাৰপিছত মই কি কৰিছোঁ, ইভাপৰেক্সৰ লগত গোল্ডেন ডাষ্ট অলপ মিক্স কৰিছোঁ। তো মিক্স কৰাৰ পিছত ব্ৰাছেদি মই এজেছত অলপ অলপকৈ লগাই দিছোঁ। আপোনালোকে দেখিছে কেনেকৈ কৰিছোঁ। তাৰপিছত বৰ্ডাৰ মই ভাবিছোঁ বৰ্ডাৰ অলপ দিব লাগে আৰু সেইকাৰণে পাইপিং বেগত আছিলে মোৰ পিংক কালাৰ। তো সেইকাৰণে বৰ্ডাৰটো অলপ দি দিছোঁ। তাৰপিছত আৰ্টিফিচিয়েল ফ্লাৱাৰ্ছ দিব দিছিলে মোক। তো আৰ্টিফিচিয়েল ফ্লাৱাৰ্ছ কিছুমান আছিলে মোৰ ওচৰত, ডাৰ্ক পিংক শ্বেড আৰু লাইট পিংক শ্বেডত। সেইটো অলপ দিছোঁ আৰু ফক্স বলছ ভাবিলোঁ ফক্স বলছো অলপ দি দিওঁ। ফক্স বলটো মই এডিশ্যনেল দিছোঁ মোৰ নিজৰ ইচ্ছাত। তো ৰেফাৰেঞ্চ পিকত যে দিছিলে মোক ক্লায়েণ্টে সেইটোত নাছিলে। তো ভাবিছোঁ যে ফক্স বলটো দিলে চাগে ভাল লাগিব। আপোনালোকে ক'বচোন ফক্স বলটো দিয়াতে ভাল লাগিছে কি নাই। তো মোৰ কেকটো কমপ্লিট হ'লে আৰু স্প্ৰিংকল অলপ দিছোঁ আৰু তলত মই কিছুমান ফ্লেক্স এনেকৈ বহাই দিছোঁ আৰু। তো চাবচোন কেকটো কেনেকুৱা লাগিছে আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। থেংক ইউ।